ঘৰুৱা বিলাহী আলু যেটা সৰু বন্ধাকবি বিলাহী কম বিলাহী আৰু আলু যদি আজি পালেং শাক বনাই খাওঁ এইটো বজাৰত আজি বহুত সস্তাত পালেং শাক আৰু মৰিচা শাক পালোঁ। মই বেছিকৈ লৈ আহিলোঁ। শাকেই শাক, কিমান শাক খাবা? লগতে ইয়াত দেখিছে আপোনালোকে অকণ মাছো ফ্ৰাই কৰি ল'লোঁ। গোটেই মাছবিলাক ফ্ৰাই কৰি থকা আপোনাক নেদেখাওঁ। আজি পালেং শাক আৰু তাৰে চাটনি বনাম। সেইটোৰ কাৰণে বিলাহী, নহৰু, পিঁয়াজ এইকেইটা আমি অকণমান পুৰি ল'লোঁ। ঠিকটিৰে এনেকা সাবস্ক্রাইব নকৰাকে কোন যাবা ওলাইছা সাবস্ক্রাইব কৰ লাইক কৰ তেহে আমাৰ ভিডিঅ'বিলাক মাজে মাজে চাই থাকিব পাৰবি দে ফটাফট কৰি দে নমস্কাৰ চবকে স্বাগতম মোৰ চেনেললৈ যোনটো নাম হ'ল ভইচেছ বিয়ণ্ড ক্ল'জ ড'ৰ। আহক আজি আমি চিনা পৰিচয় হওঁ এই ভিডিঅ'টোৰ জৰিয়তে। দেখিছে পুদিনা আনিছিলোঁ যে সেইখিনিকে এতিয়া গুচাই আছোঁ। Ibne hello kwa hello kwa hello papa কি বনাইছে পিছপিনে দেখাটো মোৰ ল'ৰা আছিল আৰু সেয়া মোৰ পত্নী। পালেং শাক কিছুমান আমি কুটি লৈছোঁ। আজি দুটা বস্তু বনাম। বজাৰত বৰ সস্তাত পালেং শাক পালোঁ, ত' মই পালেং শাকে এগালমান উঠাই লৈ আহিলোঁ। আজি পালেং শাক আৰু তাৰে চাটনি বনাম। যিহেতুকে কালি মাছ আৰু পালেং শাক বনাম বুলি ভাবিছিলোঁ। লগতে আজি বৰ গাটো ভাল লাগি থকা নাই, জ্বৰ আছিল। অলপ অকণমান জ্বলা দি পেলাই চাটনি বনাওঁ। চাওঁ এইখিনি ঘৰত হোৱা বিলাহী আলু যেটা সৰু বন্ধাকবি বিলাহী কম বিলাহী আৰু আলু যদি আজি পালেং শাক বনাই খাওঁ সেইটো কাৰণে বিলাহী, নহৰু, পিঁয়াজ এইকেইটা আমি অকণমান পুৰি ল'লোঁ। লগতে ইয়াত দেখিছে আপোনালোকে অকণ মাছো ফ্ৰাই কৰি ল'লোঁ। গোটেই মাছবিলাক ফ্ৰাই কৰি থকা আপোনাক নেদেখাওঁ। এই পুৰা পিঁয়াজখিনি এতিয়া মই ফটাফট কাটি লৈছোঁ। আপোনালোকক ফাষ্ট ফৰৱাৰ্ডত দেখাম, কিন্তু আপোনালোকে স্কিপ নকৰিব, আপোনালোকে চাই থাকিব। ব'লক নহৰুখিনি প্ৰথমতে গুচাই লওঁ। মই নহৰুবিলাক আকৌ অকণমান ডাঙৰেই কিনো। সৰু নহৰুবিলাক গুচাই থাকিবলৈ বৰ দিগদাৰি পাওঁ। এনেই অৱশ্যে কিটচেনৰ কাম আগৰ পৰাই জানো। মায়ে সৰুৰ পৰা কাম কৰিব দিছিল যে কিটচেনৰ কামখিনি ভালকৈ জনা হ'লোঁ। এই বস্তুটো আমি নতুনকৈ আনিছোঁ। চব বস্তু তাতে দিলে এনেকে ৰছীডাল টানি দিলে ফটককে চব ব্লেডখনেদি গুড়া হৈ যায়। বৰ সহজ, বেছি কষ্ট কৰি থাকিব নালাগে। ইয়াতে যে বিলাহীখিনি যে পুৰি লৈছিলোঁ সেইখিনিও তাতে দি দিলোঁ। আপোনালোকে চাই থাকক কি কৰিম এইটো। দেখিছে এই এনেকে ৰছীডাল এনেকে টানি দিলে এনেকুৱা গুড়া হৈ যায়। ফ্ৰাই দি কাটিবলৈ বৰ যোনখিনি কষ্ট মিহি মিহিকে এইখিনি আপুনি দেখিছে সেই মেচিনটোত পটককে হৈ যায়। তাতে জলকীয়া এটাও দিলোঁ। মোৰ আকৌ তেখেতে জ্বলা বেছি নাখায়, সেইকাৰণে জ্বলা কমেই দিছোঁ। শাক চাকখিনিও একেলগে দি দিওঁ। আপোনালোকে চাই থাকক কিনো বনাই আছোঁ, কিবা এটা চাগে নিশ্চয় বনিবগৈ। শাকখিনিও মই ভাবিলোঁ এনেকে পিচি দিওঁ, গুড়া কৰি দিওঁ। আপোনালোকে দেখিছে বিৰাট ধুনীয়া মিহি হৈ যায়। মিহি হৈ গ'লে খাবলৈও ভাল হয়, চাটনিৰ কাৰণে বৰ ধুনীয়া। মই আকৌ মিক্সিত একদম গুড়া হৈ গ'লে চাটনিটো খাই বৰ ভাল নাপাওঁ। ইয়াত দেউতাই দিয়া আজি বিলাহীকেইটা আমাৰ ঘৰৰে খেতিৰ। ত' কণ বিলাহীকেইটাও মই অকণমান বোলো পিচি লওঁ। কণ বিলাহীকেইটাও অকণমান পিচি পেলাই গোটেইখিনি চাটনিত দি দিলোঁ। আমাৰ তেখেতৰ আকৌ জ্বৰ উঠি আছে নহয়, জ্বৰ উঠি থকাৰ কাৰণে মই গোটেইখিনি আকৌ নিজে কৰিব লগা হৈছে। ত' এই মাছখিনিও আনি পেলাই মই মাছখিনি অকণ বাছি লৈছোঁ, কাৰণ সৰু পোৱালিটোও খাবতো। ত' কাঁইটবিলাক যেন মই অকণমান নিজে চাই চিতি আপোনাৰ আঁতৰাই লৈছোঁ।
অ দেখিলে নে পোৱালিটো কান্দা আৰম্ভ কৰিলে নহয় কি বা হ'ল ভয়ে লাগে নহয় আজিকালি মোৰ আকৌ ভিডিঅ'টোত ক'ৰবাত টি চাৰ্ট বিলাকত ফুটা থাকিব পাৰে আপোনালোকে আকৌ লাজ নিদিব দেই মোক ফাটা টি চাৰ্ট পিন্ধি পেলাই ভিডিঅ' বনোৱা বুলি ঘৰত গৰম দিনত মই এনেকেই থাকো এই দেখিছে মাছখিনিও এনেকে গুড়া হৈ গ'ল মাছখিনি গুড়া হোৱাৰ পিছত গোটেইখিনি এটা বাতি এটাত আমি লৈ ল'লো চয়া চচ অকণমান দিলোঁ এইটো ডাৰ্ক চয়া চচ একদম অকণমান চচ অকণমানো মই দি ল'লোঁ ভিনেগাৰো এক সাফৰ দি দিছোঁ বলক এতিয়া আমি মাছৰ আঞ্জাখন বনাওঁ দেৰিও হৈছে যিহেতুকে ভাতকেইটা আকৌ সোনকালে খাব লাগে পালেংখিনি আকৌ তেখেতেই কুটি দিলে তেলখিনি গৰম হোৱাৰ পিছতে অকণমান জিৰা অকণমান দি পেলাই এই আমাৰ যোনখিনি পালেং অকণমান কুটি থোৱা আছিল নহয় মই সেই পালেংখিনি আৰু অকণমান থৈ দিছিলোঁ মই পিঁয়াজ এনেকৈ আদা নহৰু সেইখিনি কণ বিলাহী দুটামান দি পেলাই এইটো নন ষ্টিক কেৰাহীটোত থৈ দিছোঁ আলু কেইটামানো দি দিলোঁ আলুকেইটা কিন্তু ঘৰৰ দেই দেউতাই ওপৰত খেতি কৰে নহয় সেই ঘৰৰে খেতিৰ আলু বৰ সোৱাদহে কিনো ক'ব আঞ্জাখন হৈ আছে এই আলু দুটামান ভাঙি চালোঁ আৰু তাৰপিছত মই বোলো দেৰি নকৰি পেলাই তেলটো ওপৰলৈ আহোঁতে মাছকেইটা দি দিলোঁ এতিয়া মাছখিনি অকণমান উতল আহিলেই আৰু আমি ভাতকেইটা খাওঁ আমি আকৌ এগাল নবনাওঁ দেই দুটা তিনিটা বস্তুই বনাওঁ আমাৰ আকৌ টিকলাটোক ভালকৈ খুৱাই নিদিলে সি আকৌ নিজে নাখাব নহয় সেইটো কাৰণে মাকে খুৱাই দিছে আমাৰ ব্লগটো চাই থকাৰ কাৰণে ধন্যবাদ আপোনালোকে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই থেংক ইউ ভিডিঅ'টো চাইছা আৰু যাব ওলাইছা ছাবস্ক্ৰাইব কৰি দিবি জলদি আৰু লাইকো কৰিবি দেই খালি বেয়া পাম আৰু